হাই গাইজ, আশা কৰোঁ আপোনাৰ সকলো ভালে আছে। আজি আছিলে আমাৰ খুৰাহঁতৰ ঘৰত আকচুবি সভা। আকচুবি সভা মানে আমাৰ অকল ঘৰখনে কৰা নাই, গোটেই আমাৰ বংশৰ মানুহে কৰিছে। মানে এইটো আমাৰ ইমান কৰা নহয় যিহেতুকে, সেইকাৰণে গোটেইবোৰ মানুহে একেলগে কৰিছে আৰু বহুত কষ্ট হয়তো। আৰু এয়া আমি দুজনী গৈ আছোঁ প্ৰভু আৰু গণেশ বাবাক আগবঢ়াব। আৰু আমাৰ এই গণেশ বাবা আহিছে আৰু তেওঁৰ পিঠি উঠি আহিছে আমাৰ প্ৰভু। এনেদৰে গোটেইবোৰ মানুহ আগবঢ়াই লৈ আহিছে তেওঁক। খুব ভাল লাগে ন এনেকৈ গণেশ বাবা আহিলে ঘৰখনত। এনেকৈ চবেই বহুত আনন্দৰে তেওঁলোকক আগবঢ়াইছে। আৰু এয়া দেখিছে আমাৰ মানুহবোৰ গোটেই তেওঁক আগবঢ়াই আমি আহি আছোঁ দুজনী লাষ্টত। গোটেইবোৰ আগত গুচি গ'ল আৰু আমি দুজনীয়ে থাকিলোঁ। মানে গোটেইবোৰ গৈ থাকক, ভাল নালাগে। মই ইমান মানুহৰ যাব ভাল নাপাওঁ। আৰু ইয়াত তেওঁক আগবঢ়াই দেখিছেনে, খালী ভৰিৰে আহি আছোঁ, চেণ্ডেল পিন্ধা নাই। শিলৰ ৰাস্তা, তাতে শিলবোৰ যিমান সানিছে ন, খোজকাঢ়িব বহুত অসুবিধা হৈ গৈছিলে, বহুত সানি আছিলে। হ'লেও উপায় নাই ন, চেণ্ডেল পিন্ধিব নোৱাৰোঁ পূজাত যিহেতুকে, তো বিনা চেণ্ডেলেৰে আহি আছোঁ। আৰু এয়া আমাৰ গণেশ বাবা। মানুহবোৰ দেখিছেনে, গণেশ বাবা কিমান আদৰিছে, মৰম কৰিছে সকলোৱে আৰু চুইছে। মোৰ কিন্তু চুবলৈ ইমান ভাল পাওঁ গণেশ বাবাক, কিন্তু তথাপিও মোৰ ওচৰত যাব বহুত ভয় লাগে দেখোন, নাজানো আৰু। এয়া আমাৰ বামুণে পূজা কৰি আছে, হোম পুৰি আছে আৰু গোটেইবোৰ মানুহ বহি আছে আৰু চবেই ব্যস্ত নিজৰ নিজৰ কামত। আৰু আমাৰ ওজাপালিয়েও বহি কিবা পূজা গাই আছে, মানে কি হয় এইটো মই নাজানো বাৰু। পূজা আৰু নাম গোটেইবোৰ মিক্স হৈছে দেই। মানে কি হৈছে, এফালে আয়তীসকলেও নাম গাই আছে আৰু এইফালে আমাৰ ওজাপালিবোৰেও পূজা গাই আছে। তো গোটেইবোৰ মিক্স হৈছে, কাৰণ চোতালখন বহুত ডাঙৰ নহয় যিহেতুকে, ওচৰতে গাই আছে। তো সেইটো কাৰণেই মিক্স হৈ গৈছে, বেয়া নাপাব তাৰ কাৰণে। আৰু আমাৰ এইফালে হোম পুৰি আছে যিহেতু পণ্ডিতে, গোটেইবোৰেতো কামত ব্যস্ত। আৰু এফালে নাম গাই আছে, তো নামটো শুনাব লাগিব আপোনালোকক। নামো মই শুনাই আছোঁ, কিন্তু মই নাম ভাল নাপাওঁ, মানে নাজানো কিয় বাৰু মোৰ নাম ভাল নালাগে। আৰু তো বেয়া নাপাব তাৰ কাৰণে, মানে বহুতে বেয়াকৈ কমেণ্ট কৰিব পাৰে, তো কমেণ্ট নকৰিব বেয়াকৈ। সকলোৰে নিজৰ নিজৰ ইচ্ছা ন, কিছুমানে কিছুমান বস্তু ভাল পায় আৰু কিছুমানে বেয়া পায় সেইটো। তো তাৰ কাৰণে বেয়া কমেণ্ট নকৰিব প্লিজ। আৰু আপোনালোকে নামটো শুনি লওক এতিয়া। নাম প্ৰসংগ হৈ যোৱাৰ পিছত প্ৰসাদ বিলালে, তো প্ৰসাদ খালোঁ। আৰু আমি তিনিজনী আছিলোঁ ঘৰৰ ভিতৰত, মানে বহুত গৰম দিছিলে। হয়, ৰ'দ নাছিলে, কিন্তু গৰম পাইছিল। মানে যোৱা ৰাতি বহুত বৰষুণ দিছিলে, বতাহ বৰষুণ, তাৰ বাবে কাৰেণ্টটোও নাছিলে। তো তাৰ কাৰণে আমি বাহিৰত গুচি আহিলোঁ আৰু নোৱাৰিলোঁ আৰু ঘৰৰ ভিতৰত মানে বেছি গৰম হৈ যায়। তাৰবাবে বাদ দে আৰু নোৱাৰোঁ থাকিবলৈ, বাহিৰত বহিছোঁ। আমাৰ খুৰীহঁত মাহঁতো আছিলে, গোটেইবোৰ আছিলে। আৰু আমাৰ এইজনী বৌ আমাৰ দাদাৰ ৱাইফ, মানে খুৰাৰ বোৱাৰী হয়। আৰু দেখিছেনে তাই কিমান ক্ষীণ, আৰু মই শকত। মই কৈছোঁ যে মই নুঠোঁ আৰু দেই ফটো, ইমান বেয়া দেখিছে। আৰু এয়া মই নাজানো কি কৰি আছিলোঁ, মই তাইৰ কিবা কৰি আছিলোঁ আৰু আমাৰ বৌৰ ছোৱালীৰ লগত। ডাঙৰ কৈছে, আমাৰ দাদাৰ ছোৱালী হয় এইজনী। তো তাইৰ লগতে কিবা কিবি কৰি আছিলোঁ, নাজানো। আৰু আমি গোটেইবোৰ বহি আছোঁ, মানে গোটেইবোৰ মানে কি আৰু ঘৰৰ ওচৰৰবিলাক, মানে গৰমত যিহেতু, তাতেও মানে চোতালতো গৰম উঠি গৈছে। টিঙৰ অভাৰ দি আছিলেতো, তাৰ কাৰণে টিঙৰ গৰমটোৱে বহুত অশান্তি দিছে। আৰু ভাত খাবৰ কাৰণে ইয়াতে বহি আছিলোঁ আচলতে।
ভোকো লাগি গৈছে ন, আগদিনাখনৰ পৰা একোৱে নোখোৱাই আছোঁ। তো তাৰ কাৰণে গোটেইবোৰৰ ভোকত অৱস্থাটো বেয়া, সেইটো ভাবিছোঁ। আৰু গৰমো যিহেতুকে বাহিৰত বহি আছোঁ, গোটেইবিলাক গৰমৰ কাৰণেও হৈছে আৰু ভাতৰ কাৰণেও হৈ গৈছে আৰু ফ্ৰী আছোঁ। বেলেগ মানুহ নাছিলোঁ, গোটেই গাঁওখনৰে মানুহবোৰ মাতিছিলোঁ আৰু সেইটোৱেই। তো এয়া গোটেইবোৰ ৰখি আছে কেতিয়া যে ভাত খাব মাতিব আৰু মানে ভাত কেতিয়া পাম লাগিছে মুখত একদম অৱস্থাবিলাক গোটেইবোৰ মুখ চবৰে মানে মুখবোৰ শুকাই গৈছে মুখতে। ভাবি আছোঁ যে কেতিয়া দিব, আৰু মই তাকে খেলি আছোঁ আগৰজনীৰ লগত। এইটো এয়া আমাৰ উজা গাই আছে, শুনি লওক। বাকচত থব লাগব, কোনোবাই যদি এখন দৰ্খাস্ত হয় চাই পেলাই কিবা পাছ কৰিব লাগব, সেই দুখটো ৰাখছি। গোটেইবোৰ শেষ কৰি আমি ঘৰলৈ আহি আছোঁ খোজকাঢ়ি। মাহঁত গ'ল গাড়ীত, তো আমিয়ে আহিছোঁ। এনেও বাৰু ভাত খাই উঠি অলপ খোজকাঢ়িব লাগে, এক্সাৰচাইজো হৈছে আৰু মানে ইভিনিং ৱাকো হৈ গৈছে। আৰু আহোঁতে দেখিছেনে এইবোৰ কি চাই আছোঁ। এই তাই কিবা জাম নেকি আছিলে, এই জামবোৰ দেখুৱাই আছিলে। তাকে ভাগৰ লাগিছে তোমাৰ? গৰম লাগিছে কঁঠাল। ফল-মূল চাই যাই থাকো আমি নেকি? কলৰ গাছ বাট কল নাই। আছে এইবিলাক পানীয়া ভৰাইছো। কিন্তু হেৰি কৰি থাকা ন, ভাগৰ লাগিছে মোৰ। আকৌ এতিয়া খোজকাঢ়ি কিমান যাব আছে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আজিলৈ বাই বাই।